তলে ডেকালৰাবিলাক মোবাইলত ব্যস্ত গুৰুত্ব পায় ডেকালৰা তেতিয়াৰ পৰা মাতি আছো গুৰুত্ব নাই কথা এটা ক'ব বিচাৰিছো শুনিবনে নাই হাইলাৰে বনাই ৰাখিলে ডেকালৰাই শুনিবনে সকলো ভক্তগণ ৰাইজলৈ ৯৪ সংখ্যক কুলবিল ঘাট ৰাজহুৱা শিৱালয়ৰ তৰফৰ পৰা আমি শিৱৰাত্ৰি সভা মহোৎসৱৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আজি শীত চতুৰ্দশী আপোনালোকে দেখা পাইছে অগণন মানুহৰ হেঁচা ঠালে ইতিমধ্যে আৰম্ভ হৈছে আৰু আমাৰ নাগাৰা নাম ইতিমধ্যে শেষ হ'ল। নাগাৰা নাম গধূলি আৰু মিনি থিয়েটাৰ আছে। ৰাজহুৱা ভোগ বিতৰণৰ ইতিমধ্যে অনুষ্ঠানটো আৰম্ভ হৈ গৈছে। ৫ দিনীয়া, আজি চতুৰ্থ দিন, কালি পঞ্চম দিন। অহাকালিও নানান ধৰণৰ কাৰ্যসূচী আছে। সাংস্কৃতিক সন্ধিয়াৰ নিমন্ত্ৰিত অতিথিৰ পৰা শিল্পীনুষ্ঠান আছে। সকলো ৰাইজৰে আমি সহায় সহযোগ শ্ৰদ্ধাৰে কামনা কৰিছোঁ। বহুত অগণন মানুহ, যিমানে সময় যায় সিমানে বাঢ়ি যাই থাকিব। আপোনালোকে দেখিছে বিৰাট ঐতিহ্যমণ্ডিত এইটো কুলবিল শিৱালয় ৯৪ সংখ্যক শিৱৰাত্ৰি সভা মহোৎসৱ। সকলোৰে সহায় সহযোগ আমি শ্ৰদ্ধাৰে কামনা কৰিছোঁ। হৰ ঘৰ মহাদেৱ, ঘৰ ঘৰ মহাদেৱ। কুলবিল ঘাট ৰাজহুৱা শিৱালয়ৰ শিৱৰাত্ৰি সভা মহোৎসৱৰ চতুৰ্থ তথা শিৱ চতুৰ্দশী ব্ৰত পালন কৰা হৈছে। ইয়াত অগণন ভক্তৰ ভিৰ দি বাট নোপোৱা অৱস্থা হৈছে। মন্দিৰৰ ভিতৰত হেঁচা ঠেলা আৰম্ভ হৈছে। গতিকে ৰাইজক আমি অনুৰোধ জনাইছোঁ যাতে তেখেতসকলে শৃংখলাবদ্ধভাৱে মন্দিৰৰ কাম কাজখিনি কৰে। আৰু আজি আনফালে নাগাৰা নাম চলি আছে। সেই নাগাৰা নামৰ পাঠিকা হ'ল চিপাঝাৰৰ দীপলিনা। বৰ ধুনীয়া নাম, অগণন ভক্তৰ। এইবেলি কিমানতম আপোনালোকে শিৱৰাত্ৰি মহোৎসৱ উদযাপন কৰিছে? ৯৪তম শিৱৰাত্ৰি সভা মহোৎসৱ এইবেলি উদযাপন কৰা হৈছে। আৰু আমি ভৱিষ্যতেও ৰাইজৰ সকলো সহায় সহযোগিতা তথা উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিছোঁ। আৰু ৰাইজলৈ, আমাৰ সমূহ ধৰ্মপ্ৰাণ ৰাইজলৈ আমাৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। ভৱিষ্যতেও তেখেতসকলৰ সহায় সহযোগ আমি আন্তৰিকতাৰে বিচাৰিছোঁ। আমি কুলবিল ঘাট ৰাজহুৱা শিৱালয় পৰিচালনা সমিতিৰ তৰফৰ পৰা আমি সদৌতি ৰাইজক মহাপ্ৰভু শিৱৰ শুভেচ্ছা জনাইছোঁ। আমি আজি মহাশিৱৰাত্ৰি শিৱ চতুৰ্দশী ব্ৰত। কুলবিল ঘাট ৰাজহুৱা শিৱালয় এখন অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ঐতিহ্যমণ্ডিত শিৱালয়। এই শিৱালয়ত আমি এইবাৰ ৯৪ সংখ্যক ৫দিনীয়া শিৱৰাত্ৰি সভা মহোৎসৱ উদযাপন কৰিছোঁ। এই ৯৪ সংখ্যক 5দিনীয়া শিৱৰাত্ৰি মহোৎসৱ আমাৰ আজি চতুৰ্থ দিন। চতুৰ্থ দিনৰ আমাৰ শিৱ চতুৰ্দশী ব্ৰত এই মহাশিৱৰাত্ৰিত আমাৰ ৰাতিপুৱা আজি ৭ বজাৰ পৰা এতিয়ালৈ লক্ষাধিক ভক্তৰ সমাগম ঘটিছে। আমি ইয়াত বিভিন্ন কাৰ্যসূচীৰে এই শিৱৰাত্ৰি সভা মহোৎসৱটো পালন কৰিছোঁ। বিভিন্ন আধ্যাত্মিক, ধাৰ্মিক আৰু সাংস্কৃতিক কাৰ্যসূচীৰে এই শিৱৰাত্ৰি মহোৎসৱখন আমি পালন কৰি আহিছোঁ। আমাৰ প্ৰথম দিনা আমাৰ আৰম্ভ হৈছে নাগাৰা নাম দলে, তাৰপিছত আৰতি প্ৰদান, তাৰপিছত ধুনি প্ৰজ্বলন, তাৰপিছত আমাৰ বিশ্ব শান্তিৰ বাবে বন্তি প্ৰজ্বলন, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী চলি আছে। সাংস্কৃতিক সন্ধিয়া চলি আছে। আমাৰ কামৰূপী লোকগীতৰ প্ৰতিযোগিতা চলিছে, ভূপেন্দ্ৰ সংগীতৰ প্ৰতিযোগিতা চলিছে সদৌ অসম ভিত্তিত, বিয়ানাম প্ৰতিযোগিতা চলিছে, আমাৰ যাত্ৰা তাল চলি আছে কামৰূপীয়া ঢুলীয়া। আজিতো ইয়াত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আছে। নলবাৰী জিলাৰ বাহিৰেও বাক্সা জিলা, বৰপেটা জিলা, কামৰূপ জিলা, তাৰপিছত দৰঙৰ পৰা আহিছে। এতিয়া দৰঙৰ নাম দলে আমাৰ নাম পৰিৱেশন কৰিছে, মহিলা নাম দলে। দৰঙৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আছে, অসমৰ বাহিৰৰ পৰা আছে। আজি এই ভক্তসকলে ইয়াত আমাৰ ইন্দোৰৰ পৰা আহিছে, মহাৰাষ্ট্ৰৰ পৰা আহিছে, MP ৰ পৰাও আহিছে। আৰু পৰহিও আমাৰ মহাৰাষ্ট্ৰৰ পৰা কেইবাগৰাকী ভক্ত আহিছিলে। ইয়াত
গতিকে অসম তথা বিভিন্ন উত্তৰ পূৰ্বাঞ্চলৰ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত ভক্তৰ সমাগম দেখিবলৈ গৈছে। লক্ষাধিক ভক্তক আমি আজি সমাগম দেখিবলৈ পাইছোঁ আৰু সকলো ভক্তকে আমি ৰাজহুৱা ভোগ বিতৰণ চলি আছে। আমাৰ 200 থালি ৰাইজৰ কাৰণে ভোগ বিতৰণ প্ৰস্তুত কৰিছোঁ সমিতিৰ তৰফৰ পৰা। সকলোকে ভোগ গ্ৰহণ কৰি যাবলৈ কাৰণে আমি অনুৰোধ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।